হেই গাইছ, আজি জটিল ষ্টুডিঅ'ৰ পৰা পোনে গৈ আছোঁ জটিলে বনোৱা এটা সুন্দৰ ৰেচিপি শ্বেয়াৰ কৰিবলৈ। জটিলে অকল এনেধৰণৰ আৰ্টেই নবনায়, সি ভাল খাদ্য ৰান্ধে। বলক আজি জটিলে কি বনাই আছে দেখুৱাবলৈ গৈ আছোঁ আৰু খোৱা ল'বলৈ মই বহি আছোঁ ইয়াত। এনেধৰণৰ দেৰি কিহৰ? ইফালে কেম্পাছখন আধৰুৱা হৈ আছে। ইয়াত আমাৰ হেয়াৰা মথু শ্ৰদ্ধাৰ জুবিন দা। কেম্পাছখন সম্পূৰ্ণ হ'ব, হয়তো আজি নিশাও হৈ যাব পাৰে। এতিয়া বৰ্তমান জটিল ব্যস্ত আছে কিটচেনত। তেনেহ'লে বলক জটিলে কি বনাই আছে, কি ৰেচিপি বনাই আছে চাওঁ এবাৰ। জটিল পূৰা ৰেডি হৈ আছে। আজি ৰং তুলিকা হাতত নাই জটিলৰ। আলু পিঁয়াজ আৰু কাঠ পেঞ্চিলৰ সলনি হাতত থাকিব আজি হেতা। আজি খেলা হবে মাংস আৰু কেৰাহীৰ সৈতে। জটিলৰ নাকত পূৰা মহে চুমা দি আছে। পিঁয়াজ কমিলে চাগে। অঁ, আজি কি বনাবি? আজি আমি ব্ৰইলাৰ বনাম। বগা ব্ৰইলাৰ, ব্ৰইলাৰ চিকেন। ঠিক আছে। পৰৱৰ্তী মই লগ পাম নিশ্চয়। খাদ্য বনাই হঠাৎ এটা এক্সিডেণ্ট সংঘটিত হয়, যাৰ ফলত কেৰাহীত দিয়া তেজপাতটো আহি ডাইৰেক্ট চৰিয়াটো পৰি যায়। এইটো মোৰো মতে মানে ৰক্ষা পৰিছে। মাংস একো কৰা নাই। এতিয়া ইয়াত এড কৰি আছে গোলমৰিচ আৰু জিৰা পাউডাৰ। চিকুনা লংকা দিছা নাই? চিকুনা লংকা হা, শুকান জলকীয়া। মানে মছলাটো এড কৰা নাই ইমান, অকল জিৰা জলকীয়া, গৰম মছলাই নাই পাই লৈ আনিবা। মানে কালাৰটো নাই একো, কালাৰ আহিছে মানে মছলাৰ মাংসটো আমাক কালাৰ নালাগে, আমাক কোৱালিটি লাগে। পোৱালে যেনেকৈ মেকআপ কৰা ছোৱালী আৰু কালাৰৰ ধুনীয়া মাংস দুয়োটা স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক হয় নাই, ঠিক তেনেকুৱা এতিয়া বিনা মছলাত সুস্বাস্থ্য খাদ্য আৰু বিনা মেকআপত ধুনীয়া ছোৱালী এটা সন্ধানত এইটো নিমিলিলে আৰু বাদ দি। মজা গৰম পূৰা। গৰম মছলা নিদিয়াকৈ যে ইমান গৰম হৈছে কিয়া? ৱাও, মজা মজা। মই ইতিমধ্যে টেষ্ট কৰি ৰিজাল্টটো দিছোঁ না, খাবলৈ মজা হৈছে। ভাত কমকৈ দিবি। মজা, আমি খাম মানে টেষ্ট কৰি অলপ।